নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত বুকখন, যোনখন আমি ইণ্ডিয়ান পলিটিৰ বাবে প্ৰত্যেক এক্সামৰ কাৰণে খুব দৰকাৰী আৰু এই কিতাপখন আমি ইণ্ডিয়ান পলিটিৰ বাবে বাইবেল বুলি কওঁ। গতিকে এই কিতাপখনৰ সময়ত জ্ঞান থকাটো খুব বেছি ইম্পৰ্টেণ্ট। আমি প্ৰত্যেকটা এক্সামত ইণ্ডিয়ান পলিটি এই বুকখনৰ পৰা 5ৰ পৰা 15টালৈকে কুৱেশ্যন আমি পাব পাৰোঁ। গতিকে এই কিতাপখনৰ সময়ত এটা জ্ঞান থাকিলে আমি গোটেইবিলাক কুৱেশ্যন এটেম্প্ট কৰিব পাৰিম। গতিকে এই ক্ৰমতে আমি ইয়াৰ প্ৰথম চেপ্টাৰ, দ্বিতীয় আৰু তৃতীয় চেপ্টাৰ ইতিমধ্যে পাৰ্ট বাই পাৰ্ট আমি আলোচনা কৰিছোঁ বহুকেইটা ভিডিঅ'ৰ পাৰ্ট বাই পাৰ্ট। আৰু আজি আমি তাৰে সেই ক্ৰমত 4 নম্বৰ চেপ্টাৰ, যোনটো আমাৰ প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন বা আমি প্ৰস্তাৱনা বুলি কওঁ। গতিকে প্ৰস্তাৱনা, আজি ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তাৱনাটো আলোচনা কৰিম। গতিকে আমি প্ৰস্তাৱনাটোক আমি সংবিধানৰ আইডেণ্টিটি কাৰ্ড বুলি ক'ব পাৰোঁ বা এটা ইন্ট্ৰডাকশ্যন বুলি ক'ব পাৰোঁ। গতিকে গোটেই সংবিধানখনৰ এটা প্ৰকৃতি থাকে বা এটা নেচাৰ থাকে। সেই প্ৰকৃতি বা নেচাৰটো আমি এই প্ৰিএম্বল বা প্ৰস্তাৱনাতেই বিচাৰি পাব পাৰোঁ, বা ভাৰতবৰ্ষৰ সংবিধানখনৰ যোনটো ভেলু, সেই গোটেইখিনি আমি খুব কম সংখ্যক শব্দৰ ভিতৰত এই প্ৰস্তাৱনাটোত প্ৰস্তুত কৰা হৈছে। গতিকে আমি এই গোটেই কথাবিলাক আজি আলোচনা কৰিম। প্ৰস্তাৱনাত দিয়া জাষ্টিছ, ছ'চিয়েল, ইকনমিক, পলিটিকেল বা লিবাৰ্টি, তাৰপিছত ইকুৱেলিটি, এই গোটেই শব্দবিলাক আমি ওৱান বাই ওৱান আলোচনা কৰিম। বা ফ্ৰেটাৰ্নিটিৰ অৰ্থ কি, এই গোটেই কথাবিলাক আমি ওৱান বাই ওৱান আলোচনা কৰিম। ছ'চিয়েলিষ্ট মানে কি, ছেকুলাৰ, ভাৰতবৰ্ষৰ সংবিধানখনক আমি কিয় ছেকুলাৰ বুলি কওঁ। গতিকে গোটেইবিলাক কথা আমি ওৱান বাই ওৱান আলোচনা কৰিম, পাৰ্ট বাই পাৰ্ট। ইতিমধ্যে আমি প্ৰথম চেপ্টাৰ, যোনটো আমাৰ আছিলে হিষ্টৰিকেল বেকগ্ৰাউণ্ড, সেইটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ। ছেকেণ্ড চেপ্টাৰ, মেকিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইতিমধ্যে আলোচনা কৰিছোঁ। থাৰ্ড চেপ্টাৰ, যোনটো আমাৰ আছিলে ভাৰতবৰ্ষৰ সংবিধানৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্যবিলাক বা বিভিন্ন ধৰণৰ চেলাইন ফিচাৰ্ছবিলাক, আৰু তাৰ লগত কিছুমান সমালোচনা বা ক্ৰিটিচিজিম, এই গোটেইবিলাক কথা আমি ইতিমধ্যে আলোচনা কৰি শেষ কৰিছোঁ। গতিকে আজি আমি আৰম্ভ কৰিম চেপ্টাৰ নম্বৰ 4, প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে আমি ইয়াত দেখিবলৈ পাই আছোঁ যে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন চেপ্টাৰ নম্বৰ 4। গতিকে এই প্ৰিএম্বল শব্দটোৰ অৰ্থ কি? গতিকে এই প্ৰিএম্বল শব্দটোৰ অৰ্থ আমি ধৰি ল'ব পাৰোঁ ইন্ট্ৰডাকশ্যন বা প্ৰিফেচ। আমি যিকোনো কিতাপ এখন পঢ়াৰ আগত আমি প্ৰিফেচ পাওঁ বা ইন্ট্ৰডাকশ্যন। এই ইন্ট্ৰডাকশ্যন বা প্ৰিফেচকে আমি ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰিএম্বল বুলি কৈছোঁ। গতিকে প্ৰথমতে প্ৰিএম্বল থকা প্ৰথম বিশ্বৰ যোনখন দেশৰ সংবিধানৰ প্ৰিএম্বল আছিলে, সেইখন আছিলে আমেৰিকা বা USA। গতিকে সেই তেওঁলোকৰ কনষ্টিটিউশ্যনৰ পৰা বিভিন্ন দেশে নিজৰ দেশৰ প্ৰিএম্বল ইন্ট্ৰডিউচ কৰিলে, আৰু সেই ক্ৰমতে আমাৰ ভাৰতবৰ্ষই প্ৰিএম্বল আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত আমাৰ ইন্ট্ৰডিউচ কৰিলে। আৰু বেষ্ট অন দ্য যোনটো অবজেক্টিভ ৰেজলিউশ্যন আছিলে, জৱাহৰলাল নেহেৰুৰ দ্বাৰা প্ৰস্তুত কৰা সংবিধান, যোনখন আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিত তেওঁ প্ৰস্তুত কৰিছিলে জৱাহৰলাল নেহেৰুৱে, যোনটো আমাৰ অবজেক্টিভ ৰেজলিউশ্যন আছিল। আৰু আমি কেতিয়া প্ৰস্তুত কৰিছিলোঁ? 13 ডিচেম্বৰ 1946। আৰু আমি মনত ৰাখিব লাগিব যে আমাৰ 9 ডিচেম্বৰ 1946ত আমাৰ ভাৰতবৰ্ষৰ সংবিধান কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিলে। আৰু ইয়াৰে অস্থায়ী প্ৰেছিডেণ্ট আছিলে সচ্চিদানন্দ সিনহা, আৰু আমাৰ স্থায়ী প্ৰেছিডেণ্ট বা পিছত ইলেক্ট কৰি দিয়া হৈছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গতিকে 13 ডিচেম্বৰ তাৰিখে আমাৰ অবজেক্টিভ ৰেজলিউশ্যন প্ৰস্তুত কৰিছিলে জৱাহৰলাল নেহেৰুৱে কনষ্টিটিউৱেণ্ট এছেম্বলিত। গতিকে ইয়াত দিয়া ইনফৰ্মেশ্যনখিনি আমি এনেধৰণৰ ইয়াত দিয়া আছে, দ্য আমেৰিকান কনষ্টিটিউশ্যন ৱাজ দ্য ফাৰ্ষ্ট টু বিগিন উইথ এ প্ৰিএম্বল। গতিকে ইয়াত আমি এটা কুৱেশ্যনৰ এনচাৰ পালোঁ যে প্ৰথম কোনখন কনষ্টিটিউশ্যনত আমি প্ৰিএম্বল পাব পাৰোঁ? আমেৰিকাৰ কনষ্টিটিউশ্যনখনত। মেনি কাণ্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়া ফ'ল' দিছ প্ৰেক্টিছ। গতিকে ভাৰতবৰ্ষই এই প্ৰিএম্বলটো আমেৰিকাৰ কনষ্টিটিউশ্যনখনৰ পৰা লৈছে। তাৰপিছত আমি ক'ব পাৰোঁ যে দ্য টাৰ্ম প্ৰিএম্বল ৰিফাৰ্ছ টু দ্য ইন্ট্ৰডাকশ্যন অৰ প্ৰিফেচ টু দ্য কনষ্টিটিউশ্যন। গতিকে ইতিমধ্যে আমি ক'লোঁ যে আমি সংবিধানখনৰ ইন্ট্ৰডাকশ্যন বুলি ক'ব পাৰোঁ প্ৰিএম্বলটোক। ইয়াত দিয়া আছে ইট কণ্টেইনছ দ্য চামাৰী অৰ এছেঞ্চ অফ দ্য কনষ্টিটিউশ্যন। গতিকে সংবিধানখনৰ যোনটো ভেলু বা সংবিধানখনৰ প্ৰকৃতি কেনেকুৱা, বা গোটেই সংবিধানখনক আমি যদি চামাৰী হিচাপে বা কনক্লুড কৰিব বিচাৰোঁ, কিছু কম সংখ্যক আমি শব্দৰ ভিতৰত গোটেই সংবিধানখনৰ প্ৰকৃতিটো আমি ব্যাখ্যা কৰিছোঁ প্ৰিএম্বলত। গতিকে ইয়াত দিয়া আছে ইট কণ্টেইনছ দ্য চামাৰী অৰ এছেঞ্চ অফ দ্য কনষ্টিটিউশ্যন এণ্ড এ পালকিৱালা এন এমিনেণ্ট জুৰিষ্ট এণ্ড কনষ্টিটিউশ্যনেল এক্সপাৰ্ট কল দ্য প্ৰিএম্বল এজ দ্য আইডেণ্টিটি কাৰ্ড অফ দ্য কনষ্টিটিউশ্যন। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি ইয়াত পালোঁ যে কোনে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰিএম্বলটো কনষ্টিটিউশ্যনখনৰ আইডেণ্টিটি কাৰ্ড বুলি কৈছিলে? এন এ পালকিৱালা। নেক্সট দিয়া আছে দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বেছড অন দ্য অবজেক্টিভ ৰেজলিউশ্যনছ। গতিকে ইতিমধ্যে আমি ক'লোঁ যে অবজেক্টিভ ৰেজলিউশ্যনৰ ওপৰত বেছ কৰি আমাৰ প্ৰিএম্বলটো বনোৱা হৈছিলে, আৰু পণ্ডিত জৱাহৰলাল নেহেৰুৱে অবজেক্টিভ ৰেজলিউশ্যন আমাৰ দাঙি ধৰিছিলে। এণ্ড এডপ্টেড বাই দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ইট হেজ বিন এমেণ্ডেড। গতিকে যোনখন আমাৰ সংবিধান আমি সংশোধন কৰিব পাৰোঁ, যোনখন এমেণ্ডমেণ্ট কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট
এক্ট আমি 1976 জৰিয়তে ভাৰতবৰ্ষৰ প্ৰস্তাৱনাত এতিয়ালৈকে কেৱল মাত্ৰ এটা সংশোধন কৰিছোঁ আৰু সেই সংশোধনৰ জৰিয়তে আমি তিনিটা ৱৰ্ড ইনক্লুড কৰিছিলোঁ ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আমি পাব পাৰোঁ যে কেই নম্বৰ 42nd নম্বৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976 গতিকে এই 42nd নম্বৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখনক আমি মিনি কনষ্টিটিউশ্যন বুলিও কৈছিলোঁ আৰু 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰিএম্বলত তিনিটা শব্দ ইনক্লুড কৰিছিলোঁ আৰু সেই তিনিটা শব্দ কি ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি কিন্তু এই তিনিটা শব্দ ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই তিনিটা শব্দ ভাৰতবৰ্ষত প্ৰিএম্বলত ইনক্লুড নকৰাৰ আগতো আমাৰ ভাৰতবৰ্ষৰ প্ৰকৃতি বা সংবিধানখনৰ প্ৰকৃতিটো ছ'চিয়েলিষ্ট আগৰ পৰাই আছিলে ছেকুলাৰ আগৰ পৰাই আছিলে বা ইণ্টিগ্ৰিটি ভাৰতবৰ্ষৰ মানুহৰ মাজত আগৰ পৰাই আছিলে ছেকুলাৰ বুলি আমি কিয় ক'ব পাৰোঁ গতিকে আমি ইতিমধ্যে জানো যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছক আমাৰ ফ্ৰীডম অফ ৰিলিজন দিয়া আছে ফ্ৰীডম অফ ৰিলিজনত আমি যোনেই নিজৰ বিশ্বাস অনুসৰি বা নিজৰ ভগৱান বা নিজৰ আল্লাহ গোটেইবিলাক মানে নিজৰ গড গোটেইবিলাকক আমি নিজা ভগৱান আমি সকলোৱে পূজা কৰাৰ আমাৰ অধিকাৰ ফ্ৰীডম দিয়া হৈছিলে ফাণ্ডামেণ্টেল ৰাইটছত আমাক অধিকাৰ দিয়া হৈছে আৰু সকলোৱে নিজৰ ধৰ্মৰ প্ৰচাৰৰ বাবে কাম কৰিব পাৰোঁ গতিকে সম্পূৰ্ণ আমাক ছেকুলাৰ এই নেচাৰটো ভাৰতবৰ্ষৰ সংবিধানত আগৰ পৰাই আছে গতিকে এই ৱৰ্ড কেতিয়া ইনক্লুড কৰিছে বুলি ক'ব পাৰিম 1976ত 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ এক্টৰ জৰিয়তে আমাৰ তিনিটা ৱৰ্ড ইনক্লুড কৰা হৈছে ভাৰতবৰ্ষৰ প্ৰিএম্বলত বা আইডেণ্টিটি কাৰ্ড অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি গতিকে আমি প্ৰিএম্বলটো এবাৰ পঢ়ি চাম আৰু ইয়াত থকা বিভিন্ন ধৰণৰ ৱৰ্ডবিলাকৰ আমি মিনিংবিলাক ওৱান বাই ওৱান ষ্টাডি কৰিম গতিকে বা বুজি চাম ইয়াত দিয়া আছে দ্য প্ৰিএম্বল ইন ইটছ প্ৰেজেণ্ট ফৰ্ম ৰিচ গতিকে ভাৰতবৰ্ষৰ প্ৰিএম্বলটো আমি এনেকুৱা ধৰণে পাব পাৰোঁ উই দ্য পিপল অফ ইণ্ডিয়া having solemnly resolved to constitute India into a sovereign socialist secular democratic republic and to secure all its citizens গতিকে ইয়াত দিয়া আছে জাষ্টিছ কেই প্ৰকাৰৰ আমি পাব পাৰোঁ ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আমাক সুধিব পাৰে যে আমাৰ প্ৰস্তাৱনাৰ ওপৰত বেষ্ট কৰি জাষ্টিছ কেই প্ৰকাৰৰ বুলি কোৱা হৈছে আৰু কি গতিকে জাষ্টিছ তিনি প্ৰকাৰৰ ছ'চিয়েল ইকনমিক আৰু পলিটিকেল গতিকে তাৰপিছত দিয়া আছে লিবাৰ্টি অফ থট এক্সপ্ৰেছন বিলিভ ফেইথ এণ্ড ৱৰ্শ্বিপ গতিকে আমাক ভাৱ চিন্তা কৰাৰ বা আমাক নিজকে এক্সপ্ৰেছ কৰাৰ বা নিজৰ বিশ্বাস অনুযায়ী সকলো কাম কাজ কৰাৰ আমাক ইয়াৰ লিবাৰ্টি প্ৰদান কৰা হৈছে ইকুৱেলিটি অফ ষ্টেটাছ এণ্ড অপৰচুনিটি এণ্ড টু প্ৰমোট এমং দেম অল fraternity assuring the dignity of the individual and the unity and integrity of the nation in our constituent assembly this 26th day of November 1949 do hereby adopt enact and give to ourselves the constitution গতিকে আমি ভাৰতবৰ্ষৰ মানুহ আমাক গোটেইখিনি আমি নিজকে কনষ্টিটিউশ্যনখন দিলোঁ আৰু ইয়াৰ তাৰিখ কোনটো দিয়া হৈছে যে 26 নৱেম্বৰ 1949 গতিকে 1949 26 নৱেম্বৰ তাৰিখে আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ তাৰিখটো দিয়া আছে গতিকে ইনগ্ৰিডিয়েণ্টছ অফ দ্য প্ৰিএম্বল গতিকে আমি প্ৰিএম্বলত থকা কেইটামান ইনগ্ৰিডিয়েণ্ট বা চাৰিটা ইয়াত ইনগ্ৰিডিয়েণ্ট দিয়া হৈছে সেই ইনগ্ৰিডিয়েণ্ট কেইটানো কি আমি ইয়াত আলোচনা কৰিম ইয়াত দিয়া আছে চ'ৰ্চ অফ অথৰিটি অফ দ্য কনষ্টিটিউশ্যন গতিকে আমাক কোৱা হৈছে যে চ'ৰ্চ অফ অথৰিটি গতিকে ভাৰতবৰ্ষৰ সংবিধানখনৰ যিবিলাক কনষ্টিটিউশ্যনেল বডি আছে বা গভৰ্ণমেণ্ট আছে তেওঁলোকক পাৱাৰখিনি বা তেওঁলোকে অথৰিটিখিনি ক'ৰ পৰা পায় ফ্ৰম দ্য পিপল অফ ইণ্ডিয়া গতিকে ভাৰতবৰ্ষৰ মানুহৰ পৰা পায় সেইটো ইয়াত ডিফাইন কৰা হৈছে তাৰপিছত ইয়াত দিয়া আছে নেচাৰ অফ ইণ্ডিয়ান ষ্টেট ইট ডিক্লেয়াৰ্ছ ইণ্ডিয়া টু বি এ ছভাৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক পলিটি গতিকে আমাৰ ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে স্বাধীন বা আমি ছেকুলাৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি ইয়াত ডিক্লেয়াৰ কৰা হৈছে আৰু এই শব্দবিলাকৰ ছভাৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক এই গোটেই শব্দকেইটাৰ আমি ৱৰ্ড বাই ৱৰ্ড পিছত মিনিংবিলাক আলোচনা কৰিম এই ভিডিঅ'টোতে তাৰপিছত দিয়া আছে অবজেক্টিভছ অফ দ্য কনষ্টিটিউশ্যন গতিকে ভাৰতবৰ্ষৰ সংবিধানখনৰ লক্ষ্যটো কি ইয়াত দিয়া আছে ইট স্পেচিফাইজ জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এজ দ্য অবজেক্টিভছ গতিকে ইয়াত আমি লক্ষ্য হিচাপে সকলোকে যাতে জাষ্টিছ প্ৰদান কৰিব পাৰে ন্যায় প্ৰদান কৰিব পাৰে স্বাধীনতা প্ৰদান কৰিব পাৰে সকলোৱে নিজৰ কাম কাজ কৰাৰ লিবাৰ্টি লাভ কৰিব পাৰে ইকুৱেলিটি সকলোৱে যাতে কোনো ধৰণৰ ধৰ্ম জাতি ভেদাভেদ অনুভৱ নকৰি সকলোৱে ইকুৱেল অপৰচুনিটি পাব পাৰে গতিকে এই গোটেইবিলাক আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ এজ এ লক্ষ্য আমি ইয়াত ডিফাইন কৰা হৈছে তাৰপাছত ইয়াত কোৱা হৈছে ডেট অফ adoption of the constitution it stipulates November 26th 1949 as the date গতিকে আমাক সুধিব পাৰে যে ভাৰতবৰ্ষৰ সংবিধানখনৰ এডপশ্যনৰ ডেট প্ৰিএম্বলত কোনটো ডেট উল্লেখ কৰা হৈছে তেতিয়া আমি ক'ব লাগিব যে 26th November 1949 গতিকে এইখিনি আছিলে আমাৰ প্ৰিএম্বলৰ
বেছিক ইনফৰমেশ্যন। ইয়াৰ পাছত আমি কিছুমান ৱৰ্ডৰ মিনিং আমি ভালদৰে বুজিবলৈ চেষ্টা কৰিম। কি ৱৰ্ডছ অফ দ্য প্ৰিএম্বল, গতিকে প্ৰিএম্বলত থকা গোটেইকেইটা ৱৰ্ড আমি আলোচনা কৰিম। Sovereign, socialist, secular, democratic, republic, justice, liberty, equality and fraternity, গতিকে এই গোটেইবিলাক শব্দৰ আমি মিনিং 1 by 1 এতিয়া আলোচনা কৰিম। গতিকে প্ৰথমতেই দিয়া আছে sovereign। গতিকে আমাক প্ৰথম শব্দটো দিয়া আছে sovereign। গতিকে sovereign মানে আমি বেছিকেলি ক'ব পাৰোঁ যে ভাৰতবৰ্ষ দেশখন কোনো বেলেগ দেশৰ আন্ধাৰত নাই, বা ভাৰতবৰ্ষ নিজৰ ফৰেইন এফেয়াৰ্ছৰ লগত ৰিলেটেড বা নিজৰ ডিফেন্স ষ্ট্ৰেটেজিৰ লগত ৰিলেটেড গোটেইবিলাক কাম কাজ ইণ্ডিপেণ্ডেণ্ট হিচাপে কৰিব পাৰে, বা বাহিৰা দেশত ভাৰতবৰ্ষৰ ওপৰত কোনো ধৰণৰ একো কাম কাজ কৰাৰ বাবে প্ৰেছাৰ নাই, বা ভাৰতবৰ্ষই নিজৰ টেৰিটৰী বা নিজৰ বাউণ্ডাৰীৰ আন্ধাৰৰ কিছু অংশ বেলেগক দিব পাৰে, বা এই ভাৰতবৰ্ষই বেলেগ টেৰিটৰীবিলাক নিজে একুৱায়াৰো কৰিব পাৰে থ্ৰু ভেৰিয়াছ মেথডছ। গতিকে এই গোটেই ছভৰেইন শব্দটোৱে বা ছভৰেইন ৱৰ্ডটোৱে আমাক এই কথাটোকে কৈছে ভাৰতবৰ্ষখনে নিজৰ এফেয়াৰ্ছবিলাক কৰাৰ বাবে সম্পূৰ্ণৰূপে ইণ্ডিপেণ্ডেণ্ট। কিন্তু আমি এইখিনিতে জানিব লাগিব যে ভাৰতবৰ্ষ কমনৱেলথৰ মেম্বাৰশ্বিপ 1949ত লৈছিলে। কমনৱেলথ নেশ্যনছ বুলি ক'লে আমি এনেকুৱা কেইখনমান দেশৰ এটা অৰ্গেনাইজেশ্যন বুলি বুজিব লাগিব, যিবিলাক দেশত কেতিয়াবা নহয় কেতিয়াবা ব্ৰিটেইনে শাসন কৰিছিলে, বা যিবিলাক আমাৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টে শাসন কৰিছিলে। গতিকে সেই দেশবিলাকৰ এটা অৰ্গেনাইজেশ্যনক আমি কমনৱেলথ নেশ্যন বুলি কওঁ। আৰু সেই নেশ্যনবিলাকক ভাৰতবৰ্ষক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিলে যে এই অৰ্গেনাইজেশ্যনটোক যদি ইচ্ছা কৰে ভাৰতবৰ্ষই যোগদানো কৰিব পাৰে, আৰু যদি ইচ্ছা নকৰে তেতিয়াহ'লে যোগদান নকৰিব পাৰে। কিন্তু 1949ত জৱাহৰলাল নেহৰুৱে আমাৰ কমনৱেলথ নেশ্যনৰ অৰ্গেনাইজেশ্যনত আমাৰ মেম্বাৰশ্বিপ লৈছিলে, আৰু সেই মেম্বাৰশ্বিপটোৱে কিন্তু এইটো নদৰ্শায় বা এইটো ডিছক্ৰাইব নকৰে যে ভাৰতবৰ্ষৰ আণ্ডাৰত কমনৱেলথৰ মেম্বাৰশ্বিপ লোৱাৰ বাবে ভাৰতবৰ্ষৰ আণ্ডাৰত কিবা প্ৰকাৰৰ প্ৰেছাৰ আহিব। গতিকে সেনেকুৱা ধৰণৰ কোনো ভাৰতবৰ্ষৰ আণ্ডাৰত প্ৰেছাৰ নাই। গতিকে ইয়াত সেই কথাখিনিকেই কোৱা হৈছে যে দ্য ৱৰ্ড ছভৰেইন ইমপ্লাইজ ডেট ইণ্ডিয়া ইজ নাইডাৰ এ ডিপেণ্ডেঞ্চি nor a dominion of any other nations but an independent state. There is no authority above it and it is free to conduct its own affairs both internal and external. গতিকে ভাৰতবৰ্ষৰ আন্তৰিক আৰু যিবিলাক বাহিৰা এক্সটাৰ্নেল এফেয়াৰ্ছ আছে সেই গোটেইবিলাক কণ্ডাক্ট কৰাৰ কাৰণে ই নিজৰ ৰেছপনচিবিলিটি ল'ব পাৰে, বা কোনো ধৰণৰ বাহিৰা কাণ্ট্ৰিৰ ইয়াৰ ডিপেণ্ডেঞ্চি হয় নাই। ইয়াত দিয়া আছে In 1949, India declared the continuation of her full membership of the Commonwealth of Nations and accepted the British Crown as the head of the Commonwealth. গতিকে ব্ৰিটিছ ক্ৰাউন হেড অফ দ্য কমনৱেলথ নেশ্যনবিলাকৰ হেড হয়, আৰু এই কমনৱেলথ আমি জানো যে কমনৱেলথ গেমছৰ আয়োজন কৰা হয়। গতিকে এই কমনৱেলথ নেশ্যনবিলাকৰ মাজত বিভিন্ন ধৰণৰ কিছু ইভেণ্ট অৰ্গেনাইজেশ্যন কৰি থকা হয়, আৰু ইয়াৰ হেড হ'ল ব্ৰিটিছ ক্ৰাউন। তাৰপাছত ব্ৰিটিছ ক্ৰাউনক যদিওবা ভাৰতবৰ্ষই কমনৱেলথৰ হেড বুলি পিনে একচেপ্ট কৰিছে, তথাপিও কিন্তু ভাৰতবৰ্ষৰ ওপৰত কোনো ধৰণৰ ইয়াৰ প্ৰেছাৰ নাই। ইয়াত দিয়া আছে দিছ এক্সট্ৰা কনষ্টিটিউশ্যনেল ডিক্লাৰেশ্যন ডাজ নট এফেক্ট ইণ্ডিয়াছ ছভৰেনিটি ইন এনি মেনাৰ। Further, India's membership of the United Nations Organization also in no way constitutes a limitation on her sovereignty. গতিকে ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইণ্ডিপেণ্ডেণ্ট। এই ছভৰেইন শব্দটোৰ অৰ্থ আমি সেইখিনিকে বুজিব পাৰোঁ যে ভাৰতবৰ্ষৰ ওপৰত কোনো ধৰণৰ বাহিৰা নেশ্যনৰ প্ৰেছাৰ নাই একো কাম কাজ কৰাৰ বাবে। তাৰপাছত আমাক দিয়া আছে ছ'চিয়েলিষ্ট। গতিকে ছ'চিয়েলিষ্ট নেচাৰটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত আগৰে পৰাই আছিলে, যদিওবা আমাৰ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1976ৰ জৰিয়তে এই ছ'চিয়েলিষ্ট ৱৰ্ডটো এড কৰা হৈছিলে। গতিকে আমি যিহেতু ইতিমধ্যে আলোচনা কৰিছোঁ যে ভাৰতবৰ্ষত ছ'চিয়েলিষ্ট নেচাৰটো আগৰ পৰাই আছিলে, ইন টাৰ্মছ অফ DPSP হিচাপে আমি ভাৰতবৰ্ষৰ ছ'চিয়েলিষ্ট নেচাৰটো ইনক্লুড কৰিছিলোঁ, বা ভাৰতবৰ্ষত আমি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বুলি বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন আমি ইনক্লুড কৰিছিলোঁ, আৰু সেই ইনষ্ট্ৰাকশ্যনবিলাকে ভাৰতবৰ্ষখনক এখন সমৃদ্ধশালী দেশ বা এখন সমৃদ্ধশালী ষ্টেট নিৰ্মাণ কৰাত, বা এটা সুসংগঠিত সমাজ হিচাপে ভাৰতবৰ্ষক নিৰ্মাণ কৰাত এই DPSPৰ ইনষ্ট্ৰাকশ্যনবিলাকে কাম কাজ কৰি আছিলে। গতিকে এই ছ'চিয়েলিষ্ট শব্দটোৰ ৰিগাৰ্ডিং আমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে ছ'চিয়েলিষ্ট শব্দটো আমি 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1976ৰ জৰিয়তে এড কৰিছোঁ। তাৰপাছত ইয়াত সেই কথাখিনিকে কোৱা হৈছে যে ইভেন বিফ'ৰ দ্য টাৰ্ম ৱাজ এডেড বাই 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ইন 1976, দ্য কনষ্টিটিউশ্যন হেড এ ছ'চিয়েলিষ্ট কণ্টেণ্ট ইন দ্য ফৰ্ম অফ চাৰ্টেইন ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বা DPSP। আৰু ভাৰতবৰ্ষৰ যোনটো আমি ছ'চিয়েলিষ্ট নেচাৰ সেইটো আমি ডেম'ক্ৰেটিক ছ'চিয়েলিজম বুলি ক'ব পাৰোঁ, বা ডেম'ক্ৰেটিক ছ'চিয়েলিজম বা আমি
ভাৰতবৰ্ষৰ যোনটো ছ'চিয়েলিষ্ট নেচাৰ সেইটো আমি কমিউনিষ্টিক ছ'চিয়েলিজম বুলি ক'ব নকওঁ। ছ'চিয়েলিষ্টিক কমিউনিজিমত কি হয়, প্ৰাইভেট পাৰ্টি কোনো ধৰণৰ তাত কণ্ট্ৰিবিউশ্যন নাথাকে বা গোটেইখিনি গভমেণ্টৰ হাতত থাকে। কিন্তু ডেম'ক্ৰেটিক আমাৰ ছ'চিয়েলিজিমৰ আণ্ডাৰত কি থাকে, আমি ভাৰতবৰ্ষত আমি জানো যে অৰ্থনীতিত আমি কিছুমান প্ৰাইভেট পাৰ্টিৰো বা প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ সিমানেই কণ্ট্ৰিবিউশ্যন আছে আৰু গভমেণ্টৰ অৰ্গেনাইজেশ্যনৰ সিমানেই কণ্ট্ৰিবিউশ্যন আছিলে। গতিকে আমি ভাৰতবৰ্ষৰ সেইবাবে ইকনমি বিশেষকৈ মিক্সড ইকনমি বুলি কওঁ। গতিকে ইয়াত আমি চাব পাৰোঁ যে নটেবলি দ্য ইণ্ডিয়ান ব্ৰেণ্ড অফ ছ'চিয়েলিজম ইজ এ ডেম'ক্ৰেটিক ছ'চিয়েলিজম এণ্ড নট এজ কমিউনিষ্টিক ছ'চিয়েলিজম। গতিকে কমিউনিষ্টিক ছ'চিয়েলিজমটো আমি ষ্টেট ছ'চিয়েলিজম বুলি ক'ব পাৰোঁ, কাৰণ ইয়াত গোটেইখিনি ষ্টেটৰ আণ্ডাৰতে থাকে। ইয়াত দিয়া আছে হুইচ ইনভলভছ এ নেশ্যনেলাইজেশ্যন অফ অল মিনছ অফ প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন এণ্ড দ্য এবলিশ্যন অফ প্ৰাইভেট পাৰ্টি। গতিকে আমি কমিউনিষ্টিক ছ'চিয়েলিজম বা ষ্টেট ছ'চিয়েলিজমত প্ৰাইভেট পাৰ্টি এবচেণ্ট দেখা পাওঁ। গতিকে প্ৰাইভেট পাৰ্টি কোনো ধৰণৰ কণ্ট্ৰিবিউশ্যন নাথাকে বুলি আমি ক'ব পাৰোঁ। কিন্তু আমাৰ যোনটো ডেম'ক্ৰেটিক ছ'চিয়েলিজম অন দ্য আদাৰ হেণ্ড হোল্ডছ ফেইথ ইন মিক্সড ইকনমি। গতিকে আমাৰ ভাৰতবৰ্ষৰ ইকনমিটো জানো আমি নেচাৰ অফ দ্য ইণ্ডিয়ান ইকনমি ইজ মিক্সড ইকনমি, য'ত আমি প্ৰাইভেট পাৰ্টি আৰু গভমেণ্ট যোনটো পাব্লিক পাৰ্টি সেই দুয়োটা দেখিবলৈ পাব পাৰোঁ। ইয়াত দিয়া আছে where both public and private sector coexist side by side। গতিকে ভাৰতবৰ্ষৰ ইকনমি আমি জানো যে আমাৰ মিক্সড ইকনমি, আৰু সেইবাবে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ যোনটো ছ'চিয়েলিষ্ট নেচাৰ সেইটো সম্পূৰ্ণৰূপে আমাৰ সংবিধানে বৰ্তাই ৰাখিছে। ইয়াত কোৱা হৈছে দ্য নিউ ইকনমিক পলিচি। গতিকে LPG আমি ক'ব পাৰোঁ যে এই ৰিগাৰ্ডিং আমি এটা কথা মনত ৰাখিব লাগিব যে LPG লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যনৰ পলিচি ইকনমিৰ লগত ৰিগাৰ্ডিং আমাৰ 1991ত এড কৰিছিলে ভাৰতবৰ্ষত। ইয়াত কোৱা হৈছে দ্য নিউ ইকনমিক পলিচি 1991 of liberalization, privatization and globalization has however diluted the socialist credentials of the Indian state। গতিকে আমাৰ ভাৰতবৰ্ষত LPG কেতিয়া ইণ্ট্ৰডিউচ কৰা হৈছিলে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে LPGৰ ফুল মিনিং হ'ল লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন, আৰু এইটো ৰিগাৰ্ডিং ইকনমি আমাৰ ভাৰতবৰ্ষত 1991ত আমাৰ ইণ্ট্ৰডিউচ কৰা হৈছিলে। তাৰপিছত ছেকুলাৰ। আমি জানো যে ভাৰতবৰ্ষখনত অকল এক ধৰ্মৰ মানুহ নাই, ভাৰতবৰ্ষখনত বহুবিলাক ধৰ্মৰ মানুহ একেলগে বাস কৰে আৰু সকলোকে নিজৰ ধৰ্মৰ যিবিলাক বিশ্বাস বা নিজৰ ধৰ্মটো পালন কৰাৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে। সেইবাবে আমি ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনৰ নেচাৰটো ন' ডাউট আমি ছেকুলাৰ বুলি কওঁ বা কোনো ধৰণৰ ধৰ্ম নিৰপেক্ষ এখন দেশ বুলি ভাৰতবৰ্ষক কওঁ। আৰু ভাৰতবৰ্ষৰ গভমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ এটা ধৰ্মক কোনো ধৰণৰ গভমেণ্টৰ বা দেশখনৰ ধৰ্ম হিচাপে ইয়াত পাব্লিচিটি বা কোনো ধৰণৰ একচেপ্টেঞ্চ দিয়া হোৱা নাই। গতিকে আমি ভাৰতবৰ্ষৰ সংবিধানখনক ইয়াতে এজ এ ছেকুলাৰ কনষ্টিটিউশ্যন বা আমি ভাৰতবৰ্ষখনক এজ এ ছেকুলাৰ নেশ্যন বুলি আমি কওঁ। গতিকে ইয়াত দিয়া আছে দ্য টাৰ্ম ছেকুলাৰ টু ৱাজ এডেড বাই দ্য 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976। গতিকে এইটো খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে আমাক সুধিব পাৰে যে ভাৰতবৰ্ষৰ প্ৰিএম্বলত ছেকুলাৰ শব্দটো কেতিয়া এড কৰা হৈছিলে। গতিকে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976, যিখন আমি মিনি কনষ্টিটিউশ্যন বুলিয়ে কওঁ, সেই কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে আমাৰ ছেকুলাৰ শব্দটো ভাৰতবৰ্ষৰ প্ৰিএম্বলত এড কৰা হৈছিলে। গতিকে ইয়াত কোৱা হৈছে যে however, as the Supreme Court said in 1974, although the word secular state were not expressly mentioned in the Constitution, there can be no doubt that Constitution maker wanted to establish such a state, and accordingly Article 25 to 28 য'ত আমাক ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে আমাক ফ্ৰীডম অফ ৰিলিজন প্ৰভাইড কৰিছে আৰু আমাৰ ৰিলিজনৰ বিভিন্ন ধৰণৰ প্ৰেক্টিছবিলাক কৰাৰ বাবে আমাক ফ্ৰীডম প্ৰভাইড কৰা হৈছে। গতিকে এই কথাবিলাকে আমাক ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ আগৰ পৰাই আছিলে। গতিকে প্ৰিএম্বলত এই ছেকুলাৰ ৱৰ্ডটো ইউজ নকৰাৰ ক্ষেত্ৰত বা এড নকৰাৰ আগৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ সংবিধানে ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে আমাৰ সকলোৱে নিজৰ ধৰ্মৰ স্বতন্ত্ৰ হিচাপে পালন কৰাৰ বা নিজৰ বিশ্বাস অনুযায়ী পূজা পাৰ্বণ কৰাৰ আমাক সম্পূৰ্ণ অধিকাৰ দিছে। আৰু সেই কথাটোৱে আমাক প্ৰুভ কৰে যে ভাৰতবৰ্ষৰ সংবিধানখন এই ছেকুলাৰ ৱৰ্ডটো যদিও বা উল্লেখ নাছিল, কিন্তু জন্মগত এই ছেকুলাৰ নেচাৰটো ই লৈ পিনে আছে। ইয়াত দিয়া আছে দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এম্বডিজ দ্য পজিটিভ কনচেপ্ট অফ ছেকুলাৰিজম। অল ৰিলিজনছ ইন আৱাৰ কাণ্ট্ৰি ইৰেছপেক্টিভ অফ দেয়াৰ ষ্ট্ৰেংথ হেভ দ্য ছেইম ষ্টেটাছ এণ্ড ছাপৰ্ট ফ্ৰম দ্য ষ্টেট। গতিকে ভাৰতবৰ্ষৰ গভমেণ্টৰ পৰা ষ্ট্ৰেংথ অনুযায়ী নহয়, সকলো ধৰ্মকে সমান হিচাপে ষ্টেটাছ দিয়া হয় বা সকলো ধৰ্মকে সমান সুবিধা প্ৰদান কৰা হয়। গতিকে কোনো ধৰ্মৰ যোনটো ষ্ট্ৰেংথ, গতিকে কোনো ধৰ্ম ফ'ল' কৰা মানুহ যদি কম হয় তাক সুবিধা কমকৈ দিয়া হোৱা নাই। গতিকে সকলো ধৰ্মকে সমান সুবিধা দিয়া হৈছে আৰু গভমেণ্টৰ ফালৰ পৰা ভাৰতবৰ্ষৰ কোনো এটা ধৰ্মক এজ এ ষ্টেট
বা এজ এ নেশ্যনৰ গোটেই ভাৰতবৰ্ষখনৰ ধৰ্ম হিচাপে পৰিচয় দিয়া হোৱা নাই। গতিকে সেইবাবে আমাৰ ভাৰতবৰ্ষখনক আমি ছেকুলাৰ নেশ্যন হিচাপে কওঁ। গতিকে আমি নেক্সট পাৰ্টটোত আলোচনা কৰিম ডেম'ক্ৰেটিক, তাৰপাছত ৰিপাব্লিক, এই কথাবিলাক, এই শব্দৰ আমি মিনিংবিলাক নেক্সট পাৰ্টত আলোচনা কৰিম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাচিং।